কিমান প্ৰত্যাহ্বান আছিল সুনিতা বাটছৰ সন্মুখত। কল্পনাতীত আছিল মহাকাশৰ 9 মাহ সময়। আঁৰত আছে প্ৰবল আত্মবিশ্বাস, শক্তিশালী মানসিকতা। মহাকাশত স্পেচশ্বুটত কিদৰে কটায় মহাকাশচাৰীয়ে, স্পেচশ্বুটত কি কাম কৰিব নোৱাৰে মহাকাশচাৰীয়ে। যি সময়ত দেশৰ মহিলাক ৰাজনৈতিক ব্যক্তিসকলে হিতাধিকাৰী আঁচনিৰ নামত উৎসাহ জনোৱাৰ এক পৰম্পৰা গঢ়ি তুলিছে, সেই সময়ত সুনিতা উইলিয়ামছৰ দৰে মহিলাই এক শক্তিশালী নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে। বিশ্ববাসীৰ উৎকণ্ঠা তল পেলাই অৱশেষত সুনিতা উইলিয়ামছ, বাটছ উইলমৰ সহ 2 মহাকাশচাৰীৰ সৈতে হাঁহিৰে সম্ভাষণ জনালে বিশ্ববাসীক। দুয়োগৰাকী মহাকাশচাৰীক লৈ বিশ্বৰ বিজ্ঞানী সমাজ কেইবামাহো গভীৰ চিন্তা আৰু মানসিক চাপত আছিল। কাৰণ 8 দিনৰ বাবে মহাকাশলৈ যোৱা মহাকাশচাৰী দুগৰাকী আবদ্ধ হৈ পৰিছিল 9 মাহৰ বাবে। এয়া শুনিবলৈ যিমান চিন্তাকৰ, তাতোতকৈ বহু বেছি প্ৰত্যাহ্বান আছিল তেওঁলোকৰ সন্মুখত। পৃথিৱীৰ সম্পূৰ্ণ বিপৰীত এক মধ্যাকৰ্ষণহীন পৰিৱেশত পদে পদে বিপদ আছিল সুনিতা উইলিয়ামছ আৰু বাটছ উইলমৰৰ সন্মুখত। প্ৰতি 90 মিনিটত মহাকাশত হোৱা সূৰ্যগ্ৰহণৰ ফলত মহাকাশচাৰীৰ ওপৰত মানসিক আৰু শাৰীৰিক দুয়োটা প্ৰভাৱেই পৰিব পাৰে। পৃথিৱীত দৈনিক প্ৰাতঃকৰ্মৰ পৰা আৰম্ভ কৰি ৰাতি হোৱালৈকে অনভ্যস্ত জীৱনৰ বিপৰীত জীৱন কটাবলগীয়া হৈছিল সুনিতা উইলিয়ামছহঁতে। প্ৰচুৰ ধৈৰ্য শক্তিৰে অনুশীলন কৰিলেও সহজ নাছিল সেই কামসমূহ। মহাকাশত মধ্যাকৰ্ষণৰ অভাৱৰ বাবেই ওজনহীন হৈ পৰে মহাকাশচাৰীসকল। আনহাতে মানুহৰ দেহত তৰল পদাৰ্থ নিহিত হৈ থাকে। পৃথিৱীত মধ্যাকৰ্ষণ শক্তিৰ বাবেই সেই তৰল পদাৰ্থসমূহ শৰীৰৰ তলৰ অংশলৈ গুচি যায়। কিন্তু মধ্যাকৰ্ষণ শক্তিৰ অভাৱৰ বাবে মহাকাশত সেই তৰল পদাৰ্থসমূহ দেহৰ ওপৰলৈ গৈ একেবাৰে মুখ পৰ্যন্ত পাব পাৰে। ফলত মহাকাশচাৰীৰ মুখখন অস্বাভাৱিকভাৱে ফুলি উঠাৰ লগতে ঘূৰণীয়া হোৱাৰ সম্ভাৱনা থাকে, যাৰ বাবে প্ৰচণ্ড মূৰৰ বিষ হ'ব পাৰে। তাতে মহাকাশ কেন্দ্ৰৰ কাৰিকৰী সামগ্ৰীসমূহৰ পৰা ওলোৱা অহৰহ ডাঙৰ ডাঙৰ শব্দবোৰ আছেই। মহাকাশত স্পেচশ্বুটৰ ভিতৰত দৈনিক গা ধোৱা কামো কৰিব নোৱাৰে। তেনেস্থলত মহাকাশচাৰীয়ে এটা সৰু বেগ সদৃশ সামগ্ৰীৰ পৰা টোপাল টোপালকৈ অতি সাৱধানেৰে কপাহত লগাই স্নান কৰিবলগীয়া হয়। কিন্তু তেনে কৰোঁতেও পদে পদে আছে বিপদ। কাৰণ কিবা কাৰণত পানীৰ টোপাল এটা যদি বাহিৰলৈ উৰি যায়, তেন্তে হৈ পৰিব পাৰে ভয়ংকৰ ঘটনা। হাঁচি মৰাটো এটা সহজাত প্ৰবৃত্তি মানুহৰ, কিন্তু মহাকাশত সেই সহজাত প্ৰবৃত্তিটো নিয়ন্ত্ৰণত ৰাখিব লাগিব মহাকাশচাৰীয়ে। কাৰণ স্পেচশ্বুট পিন্ধি হাঁচি মৰাটো নিষিদ্ধ। একেবাৰে অনিবাৰ্য হ'লে বিশেষ পদ্ধতিৰে শ্বুটৰ কলাৰৰ তলত মুখ সুমুৱাই এক বিশেষ পদ্ধতিৰে হাঁচি মাৰিবলৈ সেয়ে কঠোৰ আৰু দীঘলীয়া প্ৰশিক্ষণ ল'বলগীয়া হয়, যাতে সহজাত প্ৰবৃত্তিৰ ওপৰত এগৰাকী মহাকাশচাৰীৰ নিয়ন্ত্ৰণ থাকে। যিহেতু আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰটো অতি ডাঙৰ, তাত বৈদ্যুতিক, তাপীয় আৰু বায়ু পৰিবহণ ব্যৱস্থাৰ বাবে অহৰহ শব্দ হৈ থাকে। এটা নিৰ্দিষ্ট কোঠাৰ ভিতৰত একেৰাহে 9 মাহ ডাঙৰ ডাঙৰ শব্দ শুনি থকাটো সহজসাধ্য নাছিল সুনিতা উইলিয়ামছ, বাট উইলমৰৰ বাবে। মহাকাশচাৰীসকলে ভাহি ভাহিয়েই 2 ঘণ্টাকৈ দৈনিক ব্যায়াম কৰাটো বাধ্যতামূলক। পেছত ভাহি ফুৰি ব্যায়াম কৰাৰ কথাটো এবাৰ আপুনি নিজেই কল্পনা কৰি চাওকচোন। দেখাত সহজ যেন লাগিলেও স্পেচত খোজ কঢ়াটো একেবাৰেই সহজ কথা নহয়। এনে বিভিন্ন বাধাৰ পাছতো তেওঁলোকে কামৰ বাবে সময় দিব লাগে দৈনিক 16 ঘণ্টা। 8 ঘণ্টা সময় লৈ শোৱাৰ বাবে কৰ্মব্যস্ততাৰ মাজতো প্ৰতি মুহূৰ্তত খোৱাৰ পৰা শোৱালৈকে সাৱধানতা অৱলম্বন কৰাৰ লগতে অনবৰতে নিজৰ মগজুক সষ্টম আৰু সচেতন কৰি ৰাখিবলগীয়া হয় মহাকাশচাৰীয়ে। 9 মাহ সময় সুনিতা উইলিয়ামছ আৰু বাটছ উইলমৰে এইদৰেই প্ৰত্যাহ্বান ভৰা জীৱন কটালে বন্ধ বাকচ সদৃশ কোঠাৰ ভিতৰত, আৰু অৱশেষত সোঁশৰীৰে পৃথিৱীত ভৰি দিলেহি 2 মহাকাশচাৰীয়ে। অৱশ্যে এতিয়া তেওঁলোক সুস্থ যদিও পৃথিৱীৰ পৰিৱেশৰ সৈতে অভিযোজন ঘটাবলৈ সময়ৰ প্ৰয়োজন হ'ব। এতিয়াও তেওঁলোক বিপদমুক্ত নহয়। এতিয়া আৰম্ভ আকৌ এক নতুন প্ৰত্যাহ্বান ভৰা যুঁজৰ। নিউজ ডেস্ক ৰিপোৰ্ট, দি ক্ৰছ কাৰেণ্ট।